নমস্কাৰ বন্ধু বান্ধৱীসকল। বহুদিনৰ মূৰত আপোনালোকলৈ আকৌ মই লৈ আহিছোঁ মোৰ অন্য এটি ভিডিঅ'। যিহেতুকে ভালেকেইদিন হ'ল গা বেয়া, সেই হেতুকে ডিউটিলৈও যাব পৰা নাই। ডক্টৰে অলপ দিন ৰেষ্টত থাকিবলৈ দিছে। তথাপিও শুই বহি আমনি লাগে, সেয়েহে এনেই বহি থকাতকৈনো কি কৰিম তাকে ভাবি মই ঘৰতে বিয়েৰৰ বটল কেইটামান আছিলে, সেয়েহে ভাবিলোঁ বিয়েৰৰ বটল কেইটা এটা নতুন ৰূপ দিব পাৰোঁ নেকি তাৰে চেষ্টা কৰিলোঁ। যিহেতুকে কেতিয়াবা কাপোৰতো ফেব্ৰিক কৰোঁ, সেয়েহে কালাৰো অলপ থাকি গৈছিলে আৰু ভাবিলোঁ কালাৰখিনিও এনেই শুকাই যাব আৰু বিয়েৰ বটলকেইটাকো যদি অকণমান কিবা এটা নতুন ৰূপ দিব পাৰোঁ, অন্ততঃ ঘৰখনত সজাই ৰাখি ভাল লাগিব। মই অৱশ্যে এনেকুৱা সৰু সৰু কামবিলাক কৰি খুব ভাল পাওঁ। বিশেষকৈ ঘৰ সজোৱা কামখিনি, ক'ৰবাত কিবা পেলনীয়া বস্তুৰ পৰা কিবা এটা বনাই ৰাখিব পাৰোঁনে তাৰো চেষ্টা কৰোঁ। সেয়েহে আজি ভাবিলোঁ আপোনালোকৰ সন্মুখত মইনো বটলকেইটা কেনেধৰণেৰে আৰ্ট কৰিব পাৰোঁ তাকে দেখাম বুলি ভাবিছোঁ। দুটামান অৱশ্যে আৰ্ট কৰি হৈ গ'ল, কালি কৰিলোঁ, সেইখিনি অৱশ্যে মই ভিডিঅ' কৰিব পৰা নগ'ল। সেয়েহে আজি ভাবিলোঁ আৰু দুটা বটল আছে, এইকেইটা মই আপোনালোকক কিমানকণ পাৰোঁ কৰি দেখুৱাবলৈ চেষ্টা কৰিম। দেখিছেনে, এয়া মই বিয়েৰ বটল ল'লোঁ। বৰ্তমান মোৰ হাতত আৰ্ট কৰিবলৈ দুটা আছে। এইটো মই গোটেই বটলটোত সেউজীয়া কালাৰ কৰি লৈছোঁ আৰু এইটোত মই দেখিছেনে, এইটোত হালধীয়া কৰি লৈছোঁ। ইয়াত মই কি আৰ্ট কৰিব পাৰোঁ আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। আৰু মোৰ চেনেলটো যিহেতুকে নিচেই সৰু হৈ আছে, সেয়েহে আপোনালোকে মোক আগবাঢ়ি যাবলৈ অকণমান সহায় কৰিব। মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব এটা কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেনেহ'লে চাই থাকক। গাঁৱলীয়া পৰিৱেশ যিহেতু কি কৰিব, কুকুৰৰ মাত, মুৰ্গীৰ মাত, হাঁহৰ মাত ঢেৰ শুনিব আপোনালোকে, বেয়া নাপাব আৰু দেই। সেয়া দেখিছেনে, মই কিবা এটা কৰিবলৈ ল'লেহে তাহাঁতৰ হুলস্থুল কোন ক'ত আছে আগৰ চোৱাত খবৰে নাই। কিবা এটা কৰিবলৈ ল'লে চিঞৰ বাখৰ, কুকুৰে মাতিব, মুৰ্গীয়ে মাতিব। এইটো মই অলপ সময় আগতে অকণমান কৰিছিলোঁ দেই, সম্পূৰ্ণ হোৱাগৈ নাই, অলপ সময় কৰিছিলোঁ আৰু আছে কালাৰ কৰিবলৈ। যিহেতুকে এটা বটলত আৰ্ট কৰোঁতে যথেষ্টখিনি সময় লাগিব, সেয়েহে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, আপোনালোকে চাই আমনি পাব। সেই গতিকে ভাবিছোঁ, ইয়াত দেখিছেনে, মই এবাৰ কৰিছিলোঁ, কালাৰটো পাতল হ'ল, সেই গতিকে ওপৰে আৰু অকণমান কালাৰ কৰি দিম বুলি ভাবিছোঁ। আৰু মাজৰখিনি কালাৰ আছেই কৰিবলৈ বাৰু। ইয়াত মই সেউজীয়াত দেখিছেনে, সেউজীয়াত মই বগা কালাৰ কৰি দিছোঁ।
এয়া দেখিছেনে? আপোনালোকেও ঘৰত যদি এনেদৰে বিয়েৰ বটল পৰি থাকে, কালাৰ কৰিবচোন। কালাৰ কৰি ধুনীয়াকৈ সজাই থ'ব, ভাল লাগিব। ঘৰখনত যদি কিবা এটা নতুন বস্তু এনেকৈ সজাই ৰাখিব পাৰোঁ, আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ কিন্তু বহুত ভাল লাগে। ঠিক আছে, তেনেহ'লে আপোনালোকে চাই থাকক। এটা সম্পূৰ্ণ কৰি হোৱালৈ বহুত সময় লাগিব, আপোনালোকে চাই আমনি পাব। সেয়েহে মই গোটেইকেইটা কৰি হোৱাৰ পিছত আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। নেক্সট এইটো লৈছোঁ, এইটো মই আপোনালোকৰ আগত কৰি দেখাম। এয়া আজি মই আৰ্ট কৰিবলৈ লোৱা বটলকেইটাৰ কাম সম্পূৰ্ণ হৈছেগৈ আৰু এইটো দেখিছেনে? এইটো বহুত ধুনীয়া লাগিছে নহয়নে? আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন। তাৰপিছত চাওক, এইটো দেখিছেনে? এইটো ধুনীয়া লাগিছে নহয়নে? অৱশ্যে এটা কথা, মই নিজে কৰা কাৰণেই ধুনীয়া দেখিছোঁ চাগে, কিন্তু আপোনালোকৰনো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট এটা কৰি জনাব দেই। আৰু এটা এইটো দেখিছেনে? এইটোও ধুনীয়া লাগিছে। যিহেতুকে মোৰ ওচৰত বহুত বেছি কালাৰ নাছিলে, সেয়েহে একেকেইটা কালাৰকে মই এইদৰে মিলাই মিলাই কৰি থাকিবলগীয়া হৈছে আৰু। এইটো দেখিছে? এইটো কিন্তু আমুল কুলৰ বটল দেই। টিকলি যদিও ইয়াক ধুনীয়াই লাগিছে নহয়নে? এইটো দেখিছেনে? এইয়া আৰু এটা দেখাইছোঁ, এইটো মই লাষ্টত কৰিছিলোঁ। এয়া দেখিছেনে? এইটো আপোনালোকেও এইদৰে যদি বিয়েৰৰ বটল থাকে ঘৰত, মোৰ দৰে অকণমান বনাবচোন। মই কিন্তু বহুত ভাল পাওঁ এনেকুৱা সৰু সুৰা কিছুমান কাম কৰি। এতিয়া মই আটাইকেইটা বটল আপোনালোকক এবাৰ এবাৰকৈ দেখাই গৈছোঁ। এয়া আপোনালোকে চাই থাককচোন। এইটো হালধীয়াত সেউজীয়া আৰু ৰঙা কৰিলোঁ, দেখিছেনে? এইটো কিন্তু মই চবতকৈ বেছি ধুনীয়া দেখিছোঁ দেই। আপোনালোকে বাৰু কেনেকুৱা দেখিছে মই নাজানো, মই কিন্তু নিজে নিজে বহুত ভাল দেখিছোঁ এইটো। এই আটাইকেইটা বটল মই আপোনালোকৰ সন্মুখত এইদৰে একেলগে দেখাই দিলোঁ। এটা কথা কিন্তু, আপোনালোকে মোৰ এই ভিডিঅ'টো কৰি থাকোঁতে বহুতখিনি ছাগলী, মুৰ্গী, গাহৰি বহুতৰে মাত শুনিব, কিন্তু এইখিনি আপোনালোকে প্লিজ ইগন'ৰ কৰিব। এয়া দেখিছেনে? মোৰ আজি বটলৰ কাম সম্পূৰ্ণ হৈ গ'ল। আজি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ক'ৰ পৰা চাই আছে আপোনালোকে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।